শীঘ্ৰে ঘোষণা হ'ব বিটিচিৰ নিৰ্বাচনৰ দিন। নিৰ্বাচনী প্ৰচাৰত নামিছে সকলো ৰাজনৈতিক দল। মিছন বিটিআৰৰ লক্ষ্যৰে সমষ্টিয়ে সমষ্টিয়ে মুখ্যমন্ত্ৰী। আজিৰ পৰা একেবাৰে যুদ্ধত নামি পৰিম। কোনো আমাৰ শত্ৰু নাই, সকলো আমাৰ বন্ধু। মাত্ৰ পদুম ফুলত ভোট দিব লাগে। বুজি পালে সকলোৱে? 25 আগষ্টত বিজেপিয়ে চূড়ান্ত কৰিব প্ৰাৰ্থী তালিকা। বিটিচিৰ পৰিষদীয় নিৰ্বাচনক লৈ আগ্ৰাসী ৰূপ লৈছে বিজেপিয়ে। জিলা ভ্ৰমণৰ পাছত এইবাৰ বিটিচিৰ পৰিষদীয় সমষ্টিয়ে সমষ্টিয়ে প্ৰচাৰ আৰম্ভ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বন্দে বন্দে দিলীপ শইকীয়া, অমিত শ্বাহ। বিজেপিৰ ওদালগুৰি জিলাৰ উদ্যোগত কলাইগাঁও, মুদৈবৰী আৰু হৰিচিঙা পৰিষদীয় সমষ্টিত প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীৰ ঘোষণা। আগষ্টৰ তৃতীয় সপ্তাহত ঘোষণা হ'ব নিৰ্বাচনৰ দিন। ছেপ্টেম্বৰৰ তৃতীয় সপ্তাহত অনুষ্ঠিত হ'ব বিটিচিৰ নিৰ্বাচন। দুৰ্গা পূজাৰ আগত গঠন হ'ব নতুন বিটিচি চৰকাৰ। আগষ্ট মাহৰ তৃতীয় সপ্তাহত বিটিচিৰ নিৰ্বাচন ঘোষণা হ'ব। ছেপ্টেম্বৰ মাহৰ তৃতীয় সপ্তাহত বিটিচিৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু পূজাৰ আগতে আমি নতুনকৈ এখন বিটিআৰ বা বিটিচি আমি গঠন কৰিম। বিজেপিৰ মিছন বিটিআৰৰ প্ৰথমখন বিজয় সংকল্প সভা সম্বোধন কৰি নিজৰ কাৰ্যকালত বড়োভূমি কেতিয়াও অশান্ত হোৱা নাই বুলি উল্লেখ মুখ্যমন্ত্ৰীৰ। বিটিআৰত বিভিন্ন কাৰণত কেতিয়াবা বিপিএফ বা কেতিয়াবা ইউপিপিএল দলে চৰকাৰ গঠন কৰিছে। বিজেপিয়ে যোৱাবাৰ প্ৰথমবাৰৰ বাবে আমি বিটিচিত সহযোগী দল হিচাপে চৰকাৰ গঠন কৰিব পাৰিছো। যেতিয়াৰ পৰা অসমত মই মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছো বিটিচিত, তাৰ পিছত কেতিয়াও গুলীবৰ্ষণ হোৱা নাই, কেতিয়াও বোমা বিস্ফোৰণ হোৱা নাই, কেতিয়াও আইন শৃংখলাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই। সকলো জাতি জনগোষ্ঠীয়ে শান্তিৰে আমাৰ বিটিচি অঞ্চলত বাস কৰিছে। কোনো ৰাজনৈতিক দলৰ নাম উল্লেখ নকৰাকৈয়ে মুখ্যমন্ত্ৰীয়ে ক'লে দিছপুৰৰ দৰে বিটিচি চৰকাৰে দুখীয়াক দিয়া নাই চাকৰি। বিটিচিত বিজেপিৰ চৰকাৰ হ'লে দুখীয়াই পাব চৰকাৰী চাকৰি। ৰাজ্য চৰকাৰৰ চাকৰিত আমি মেধাৰ ভিত্তিত দুখীয়া ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিছো। কিন্তু বিটিচিৰ পৰা মোক ৰাইজে এতিয়াও কয় যে ছাৰ, দিছপুৰৰ চাকৰিবিলাক আমি সুন্দৰভাৱে পাইছো, কিন্তু বিটিচিৰ চৰকাৰী চাকৰিটো সকলো শ্ৰেণীৰ ৰাইজে চৰকাৰী চাকৰি পোৱাৰ, দুখীয়া ৰাইজে পোৱাৰ ব্যৱস্থা কৰিব লাগে। অহা 5 বছৰ আমি ৰাজ্য চৰকাৰত যেনেকৈ সুন্দৰভাৱে চৰকাৰী চাকৰি দিছো, বিটিচিটো আমি সুন্দৰভাৱে চৰকাৰী চাকৰি দিয়াৰ ব্যৱস্থা আমি হাতত ল'ম। অসমৰ দৰে বিটিআৰবাসীও বিজেপিৰ বাবে দীঘলীয়া সময় অপেক্ষা কৰিবলগীয়া হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ক'লে এইবাৰ বিটিচিৰ নিৰ্বাচনত কাৰো বিপক্ষে নাই বিজেপি। বিটিচিত বিজেপিৰ সপক্ষেহে প্ৰচাৰ চলাব বিজেপিয়ে। অসমেও বিজেপিৰ বাবে বহু বছৰ অপেক্ষা কৰিছিলে আৰু বিটিচি ৰাইজেও এইবাৰ বিজেপিৰ বাবে অপেক্ষা কৰিছে। সেইবাবে মই ৰাইজক অনুৰোধ কৰিম যে এইবাৰ নিৰ্বাচনত আমি কাৰো বিপক্ষে নহয়। আমি নকওঁ যে ইউপিপিএলক ভোট নিদিব, আমি নকওঁ যে বিপিএফক ভোট নিদিব। আমি মাত্ৰ এটাই কথা কম, পদুমত ভোট দিব, বিজেপিক ভোট দিব আৰু তেতিয়াহে বিটিআৰৰ উন্নতি হ'ব পাৰিব। আমি কাৰো বিপক্ষে নহয়, আমি মাত্ৰ আমাৰ সপক্ষে। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী পীযুষ হাজৰিকাৰ উপস্থিতিত প্ৰথমখন বিজয় সংকল্প সভা সম্বোধন কৰি মুখ্যমন্ত্ৰীৰ ঘোষণা। বিটিআৰত এইবাৰ চিৰিয়াছলি নিৰ্বাচন খেলিবলৈ আহিছে বিজেপি। দিলীপ শইকীয়া, হিমন্ত বিশ্ব শৰ্মা, এইবাৰ আমি বিটিআৰত চিৰিয়াছলি ইলেকশ্যন খেলিব আহিছো। আমি ইয়াতে এনে অহা নাই যে আমি কৰবাত এটা দুটা সমষ্টিত ইলেকশ্যন খেলি এৰি দিম। কোকৰাঝাৰৰ পৰা ওদালগুৰিলৈ যিমান সমষ্টিত ৰাইজে বিজেপিক ইলেকশ্যন খেলিব কয়, আমি সিমান সমষ্টিত আমি নিৰ্বাচন খেলিম
যাতে আমি বিটিচিৰ জীৱনলৈ বিটিআৰৰ জীৱনলৈ আমি পৰিৱৰ্তন আনিব পাৰোঁ। আজিৰ পৰা একেবাৰে যুদ্ধত নামি পৰিম। কোনো আমাৰ শত্ৰু নাই, সকলো আমাৰ বন্ধু, মাত্ৰ পদুম ফুলত ভোট দিব লাগে। বিটিআৰৰ সকলো জাতি জনগোষ্ঠীক সমান মৰ্যাদা প্ৰদানৰ আশ্বাস দি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে, সকলোৱে বুজিব লাগিব আমাৰ বন্ধু কোন শত্ৰু কোন। বন্ধ হ'ব লাগে মাটি বাৰীৰ কাগজ বিচাৰি কৰা হাৰাশাস্তি। সকলোৱে আমি বুজিব লাগিব আমাৰ শত্ৰু কোন, আমাৰ বন্ধু কোন। অসমীয়া হিন্দু, অসমীয়া মুছলমান, অসমীয়া খ্ৰীষ্টিয়ান, আমি সকলোৱে বুজিব লাগিব আমাৰ শত্ৰু কোন আৰু কেনেকৈ আমি জাতিটোক জীয়াই ৰাখিব পাৰি। আৰু সেইকাৰণে মই ভাবো যে বিটিআৰতো আমি নতুন চিন্তাৰ জন্ম দিব লাগে, যে যাৰ কাগজ বিচাৰিব লাগে তাৰ কাগজ বিচাৰিব লাগে, যাৰ কাগজ বিচাৰিব নালাগে তাৰ কাগজ বিচাৰি সময় নষ্ট কৰাৰ প্ৰয়োজন নাই। এনেকুৱা ধৰণৰ ঘটনাই আমাক পিছুৱাই লৈ যায়, আমাক আগুৱাই লৈ নাযায়। খালেংদুৱাৰতো মুখ্যমন্ত্ৰীয়ে চলাই নিৰ্বাচনী প্ৰচাৰ। পৰিষদীয় সমষ্টিয়ে মুখ্যমন্ত্ৰীয়ে ভ্ৰমণ সামৰাৰ পাছতে 25 আগষ্টত বিজেপিয়ে চূড়ান্ত কৰিব প্ৰাৰ্থী তালিকা। বড়োভূমিৰ সকলো ৰাজনৈতিক দল এক হোৱাৰো বাৰ্তা মুখ্যমন্ত্ৰীৰ। বিটিআৰৰ প্ৰত্যেকটো সমষ্টিতে আমাৰ দলৰ কাৰ্যকৰ্তা সন্মিলন অনুষ্ঠিত হ'ব। আমাৰ চেষ্টা হ'ব যাতে 40টা সমষ্টিতে বিজেপি দলৰ একোখন কাৰ্যকৰ্তা সন্মিলন অনুষ্ঠিত হ'ব পাৰে। আমি 25 আগষ্ট তাৰিখে ফাইনেল কৰিম কিমান সমষ্টিত ইলেকশ্যন খেলিম আৰু যিমান পাৰোঁ আমি বেছি সমষ্টিত ইলেকশ্যন খেলিম। মইতো UPPL আৰু BPF যদি লগ লাগে মই আদৰণি জনাম। লগত আমাৰ নতুনকৈ যিটো দল হৈছে 3টা দল একত্ৰিত হ'লে আমি ভাল পাম, কাৰণ তেতিয়া আমিও বিচাৰোঁ যে বড়ো সমাজখন একত্ৰিত হৈ থাকে। কলাইগাঁৱৰ পৰা ফাইজুল হুছেইনৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।